বজালিৰ সৰুপেটাত লাভ জেহাদৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰেম প্ৰত্যাখ্যানৰ বাবে হিন্দু যুৱতীক হত্যা। এগৰাকী যুৱতীক প্ৰাক্তন প্ৰেমিকে হত্যা কৰিছে। ঘাতক আৰিফ আহমেদক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ইতিমধ্যে আৰক্ষীয়ে। ধৃত আৰিফৰ যুৱতীগৰাকীৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক। প্ৰায় ২-৩ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল যুৱতীগৰাকীৰ সৈতে। যুৱতীগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা। যুৱতীগৰাকীক হত্যা কৰি ওলোমাই থৈছিল মৃতদেহ। ঘৰৰ ভিতৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ। যুৱতীগৰাকীক ব্লেকমেইল কৰিছিল আৰিফে। যুৱতীগৰাকীক ভাড়াঘৰত সংঘটিত কৰিছিল হত্যাকাণ্ড। পুৱতি নিশা ডিঙি চেপি হত্যা কৰিছিল আৰিফে যুৱতীগৰাকীক। হত্যা কৰি ওলমাই থৈছিল যুৱতীগৰাকীৰ মৃতদেহ আৰু যুৱতীগৰাকী সৰুপেটাৰ ভাড়াঘৰতে এই ঘটনা সংঘটিত কৰিছিল। যুৱতীগৰাকীৰ প্ৰকৃত ঘৰ হৈছে আনন্দ বজাৰত।